পূজাৰ পিছত আপোনাক পূজাৰীয়ে যি চৰণামৃত দিয়ে, সেই চৰণামৃত আপুনি কি কৰে? ঘৰত যেতিয়া আপুনি পূজা প্ৰাৰ্থনা কৰে, পূজাৰ শেষত যিখিনি জল বাচি যায়, সেই জলখিনি আপুনি কি কৰে? পূজাৰীয়ে আপোনাৰ হাতত চৰণামৃত তুলি দিয়াৰ সময়ত আপুনি কি কৰা উচিত? চৰণামৃত দিয়াৰ সময়ত আপুনি যদি এটা ভুল কৰে, তেন্তে আপোনাৰ জীৱনত সাংঘাতিক ধৰণৰ অশুভ প্ৰভাৱ পৰিব পাৰে। চৰণামৃত দিয়াৰ সময়ত এজন মানুহে কি কৰা উচিত বা সেই চৰণামৃত কি কৰিলে আপোনাৰ জীৱনত সাংঘাতিক ধৰণৰ পৰিৱৰ্তন আহিব বা সেই চৰণামৃত দিয়াৰ সময়ত কি ভুল কৰিব নালাগে, এই সকলো কথা আজি মই এই ভিডিঅ'টোত উল্লেখ কৰিছোঁ। আপুনি ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এই ভিডিঅ'টোৰ সৈতে আপোনাৰ জীৱনৰ উন্নতি জড়িত হৈ আছে। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। পূজাৰ শেষত যেতিয়া পূজাৰীয়ে ভক্তক চৰণামৃত দিয়ে, বেছিভাগ ভক্তই সেই চৰণামৃত সেৱন কৰে আৰু বাকী থকা চৰণামৃত তেওঁলোকে শিৰত ঘঁহি পেলায়, মানে মাথাত ঘঁহি পেলায়। এইখিনিয়ে আটাইতকৈ ডাঙৰ ভুল। বাচি যোৱা চৰণামৃত যদি আপুনি মূৰত ঘঁহি থয়, তেন্তে এইখিনিয়ে আপোনাৰ জীৱনত সাংঘাতিক ধৰণৰ অশুভ প্ৰভাৱ পেলাব পাৰে। আপুনিও যদি চৰণামৃত সেৱন কৰাৰ পিছত বাকী থকাখিনি মূৰত ঘঁহি থয়, তেন্তে আপুনি আজিৰ পৰাই সেই অভ্যাস পৰিহাৰ কৰক, কাৰণ এয়া এক প্ৰকাৰ পাপ আৰু ইয়াৰ পৰিণাম অত্যন্ত ভয়ংকৰ হয়। যিখিনি জলেৰে আপোনাৰ সম্পূৰ্ণ কষ্ট নোহোৱা কৰি দিব পাৰে, সেই জলখিনিয়ে কিন্তু আপোনাৰ জীৱনলৈ দৰিদ্ৰতা আৰু দুৰ্ভাগ্যও আনিব পাৰে। শাস্ত্ৰত চৰণামৃত সেৱন কৰাৰ এনেকুৱা কিছুমান গুপ্ত নিয়ম আছে, যিখিনি মানি চলিলে আপোনাৰ কাৰণেই ভাল, আৰু যদি সেইখিনি আপুনি মানি নচলে, তেন্তে ভগৱান আপোনাৰ প্ৰতি ৰুষ্ট হ'ব পাৰে। আজি মই আপোনাক আটাইতকৈ ভয়ংকৰ ভুলটোৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ, যিটো 99% মানুহেই প্ৰতিদিনেই কৰেই। কিন্তু সেই ডাঙৰ ভুলটোৰ বিষয়ে জনাৰ পূৰ্বে আপুনি এইখিনি বুজি ল'ব লাগিব, চৰণামৃতত ইমান শক্তি ক'ৰ পৰা আহে আৰু এই চৰণামৃত সেৱন কৰাৰ প্ৰাচীন পদ্ধতিটো কি, যিখিনি পোনপটীয়াকৈ দেৱতাসকলৰ সৈতে জড়িত। সেই ৰহস্য যিটো মই এই ভিডিঅ'টোৰ শেষত আপোনাক উল্লেখ কৰিম, যিখিনিয়ে আপোনাৰ জীৱন সম্পূৰ্ণৰূপে সলাই পেলাব। কেতিয়াবা আপুনি ভাবি চাইছেনে, এই সাধাৰণ যেন লগা জল ভগৱানৰ চৰণত স্পৰ্শ কৰা মাত্ৰকেই কেনেদৰে অমৃতলৈ পৰিৱৰ্তন হয়? যেতিয়া তামৰ পাত্ৰত ৰখা জলখিনিত তুলসী মিহলোৱা হয়, তেতিয়া তাত এক অদ্ভুত শক্তিৰ সৃষ্টি হয়, আৰু সেই জলখিনিৰে যেতিয়া ভগৱানৰ শ্ৰীচৰণ স্পৰ্শ কৰোৱা হয়, তেতিয়া ব্ৰহ্মাণ্ডৰ সকলোতকৈ ইতিবাচক শক্তি সেই জলখিনিত নিহিত হৈ পৰে। সেই জলখিনিৰ এটা এটা টোপালত ব্ৰহ্মাণ্ডৰ সৰ্বশ্ৰেষ্ঠ শক্তি নিহিত হৈ পৰে। কিন্তু এই শক্তিখিনিয়ে কেতিয়াবা আপোনাৰ কাৰণে বিনাশৰ কাৰণ হৈ পৰিব পাৰে। যদি আপুনি এই জলখিনি গ্ৰহণ কৰাৰ সঠিক পদ্ধতি নাজানে, তেতিয়াহ'লে আপোনাৰ হিতে বিপৰীত হ'ব পাৰে। পদ্মপুৰাণত এভাগ কথা আছে, যিখিনি প্ৰতিজন মানুহেই শুনাটো জৰুৰী। ভগৱানৰ মন্দিৰলৈ যোৱা প্ৰতিজন ভক্তই পদ্মপুৰাণৰ এই কথা শুনিবই লাগে। প্ৰাচীন কালত সুকেতু নামৰ এজন বহুত বেছি ধাৰ্মিক ৰজা আছিল। তেওঁ প্ৰতিদিনে ভগৱান বিষ্ণুৰ পূজা কৰিছিল আৰু সদায় নীতি নিয়মৰ মাজেৰে চৰণামৃত লৈছিল। ৰজা সুকেতু দান পুণ্যত সকলোতকৈ আগত আছিল, কিন্তু তাৰ পিছতো তেওঁৰ ৰাজ্যত হঠাৎ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ল। তেওঁৰ ৰাজ্যৰ প্ৰজা বেমাৰ আজাৰত আক্ৰান্ত হ'ল আৰু ৰজাৰ ৰাজভঁৰাল লাহে লাহে খালী হ'বলৈ ধৰিলে। ভয়ংকৰ বিপদৰ সন্মুখীন হ'ল ৰজা সুকেতু। ৰজা সুকেতুৱে ভয়ংকৰ বিপদৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰিলে। তেওঁ ধৰিব পৰা নাই হঠাৎ তেওঁৰ ৰাজ্যত ইমান পৰিৱৰ্তন কিয় হ'ল। ইমান ভগৱানক পূজা প্ৰাৰ্থনা কৰাৰ পিছতো ৰাজ্যলৈ এই মহাসংকট কিয় আহিল। এজন মহান ঋষিৰ ওচৰলৈ গ'ল ইয়াৰ সমাধান বিচাৰি, আৰু এই দুখৰ কাৰণ সেই ঋষিজনক ৰজা সুকেতুৱে সুধিলে। ঋষিয়ে ধ্যান কৰিলে, আৰু ঋষিয়ে যিখিনি সত্য ৰজা সুকেতুৰ সন্মুখত উত্থাপন কৰিলে, সেইখিনি শুনাৰ পিছত ৰজাৰ গাৰ নোম শিয়ৰি উঠিল। ঋষিয়ে ক'লে, ৰাজন, তুমি ভগৱানৰ পৰম ভক্ত, কিন্তু তুমি প্ৰতিদিনেই অজানিতেই এনেকুৱা এক পাপ কৰি আছা, যিখিনি পাপে তোমাৰ সকলো পুণ্য নষ্ট কৰিছে। ৰজা আচৰিত হ'ল। ৰজাই ঋষিক সুধিলে, হে মুনিবৰ, মইতো প্ৰতিদিনেই নীতি নিয়মৰ মাজেৰেই ভগৱানক পূজা প্ৰাৰ্থনা কৰোঁ, তাৰ পিছতো মোৰ দ্বাৰা কি ভুল হৈ গ'ল? তেতিয়া ঋষিজনে ক'লে, যেতিয়াই তুমি মন্দিৰত চৰণামৃত গ্ৰহণ কৰা,
সেই চৰণামৃত সেৱন কৰাৰ পিছত হাতত লাগি থকা চৰণামৃত তুমি শিৰত মচি পেলোৱা। এইখিনিয়েই হৈছে তোমাৰ আটাইতকৈ ডাঙৰ ভুল। এতিয়া আপুনি ভাবিব পাৰে, চৰণামৃত গ্ৰহণ কৰি শিৰত বাচি থকা চৰণামৃতখিনি মচি দিয়াটো সন্মানৰহে কাম, কাৰণ আমি মাথাৰ ওপৰত চৰণামৃত ৰাখিছোঁ। আমিতো এইখিনি সন্মানৰ কাৰণেহে কৰোঁ। কিন্তু এইখিনি আটাইতকৈ ডাঙৰ ভুল বুলি কোৱা হৈছে। শাস্ত্ৰৰ মতে যেতিয়া আমি চৰণামৃত সেৱন কৰোঁ, তেতিয়া সেই দিব্য শক্তি আমাৰ শৰীৰৰ ভিতৰলৈ যায়। কিন্তু যিখিনি জল আমাৰ হাতত লাগি থাকে, সেইখিনি যদি আমি আমাৰ শিৰত মচি পেলাওঁ, তেতিয়া কি হয় জানে? সেই পবিত্ৰ জলক ঘোৰ অপমান কৰাৰ সমান হয়। কাৰণ আমাৰ মূৰত থকা চুলিত বিভিন্ন ধৰণৰ অশুদ্ধি বস্তু লাগি থাকে। যেতিয়া সেই পবিত্ৰ জল সেই অশুদ্ধি বস্তুখিনিৰ সৈতে একেলগ হৈ যায়, তেতিয়া সেই ইতিবাচক শক্তি লগে লগে নেতিবাচক শক্তিলৈ ৰূপান্তৰিত হৈ পৰে। আৰু সেই নেতিবাচক শক্তিখিনিয়ে পোনপটীয়াকৈ আমাৰ মস্তিষ্কত প্ৰভাৱ পেলায়, যিখিনিয়ে আমাৰ বুদ্ধি ভ্ৰষ্ট কৰে, আমাৰ বিচাৰ দূষিত কৰে আৰু আমাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। কিন্তু এয়া কেৱল এক নিয়ম। চৰণামৃত লোৱাৰ আটাইতকৈ গুপ্ত আৰু প্ৰভাৱশালী পদ্ধতিটো কিন্তু কিছু বেলেগ বা পৃথক। আপুনি জানেনে, যেতিয়া পূজাৰীয়ে আপোনাক চৰণামৃত দিয়ে, তেতিয়া আপোনাৰ হাতৰ মুদ্ৰা কেনেদৰে থকাটো উচিত? বেছিভাগ মানুহেই দুয়োখন হাত জোৰ কৰি প্ৰণাম জনাই এখন হাত আনখন হাতৰ তলত ৰাখি চৰণামৃত গ্ৰহণ কৰে। এয়া সঠিক হয়নে? সঠিক মুদ্ৰা কি? সঠিক মুদ্ৰা হৈছে আপোনাৰ সোঁ হাতখন গোকৰ্ণ মুদ্ৰাত থাকিব লাগিব। গোকৰ্ণ মুদ্ৰাৰ অৰ্থ হৈছে আপোনাৰ হাতখন গোমাতাৰ কাণখনৰ আকৃতিৰ হ'ব লাগিব। আপোনাৰ তৰ্জনী আঙুলি অৰ্থাৎ আপোনাৰ ইণ্ডেক্স ফিংগাৰে আপোনাৰ বুঢ়া আঙুলিৰ পেট স্পৰ্শ কৰি থাকিব লাগিব আৰু বাকীখিনি আঙুলি সামান্য ভাঁজ খাই থাকিব লাগিব। চৰণামৃত গ্ৰহণ কৰাৰ সময়ত আপুনি গোমাতাৰ কাণখনলৈ মনত পেলাব গোকৰ্ণ মুদ্ৰা। এই মুদ্ৰাত গ্ৰহণ কৰা চৰণামৃতে আপোনাৰ আত্মাক তৃপ্ত কৰে। ইয়াৰ সৈতে আৰু এটা গভীৰ কথা জড়িত হৈ আছে। যেতিয়া আপুনি চৰণামৃত গ্ৰহণ কৰে, আপুনি কোনো ধৰণৰ শব্দ মুখেৰে উচ্চাৰণ নকৰিব। বহু মানুহেই জল সেৱন কৰাৰ সময়ত নিজৰ ওঠেৰে বিভিন্ন ধৰণৰ শব্দ প্ৰয়োগ কৰে, ডাঙৰকৈ মাত ওলায়। শাস্ত্ৰই কৈছে এয়া অতিকে অশুভ। চৰণামৃত ওঠেৰে নহয়, বৰঞ্চ পোনপটীয়াকৈ আপোনাৰ গলেৰে ওলাই আহিব লাগে আৰু সেইখিনি সেৱন কৰাৰ পিছত আপোনাৰ হাতত যিখিনি চৰণামৃত লাগি থাকে, যিখিনি জল লাগি থাকে, সেইখিনি আপুনি আপোনাৰ চকুজুৰিত লগাব লাগে। কেতিয়াও সেই চৰণামৃতখিনি মূৰত মচি থ'ব নালাগে। চকুত যেতিয়া আপুনি চৰণামৃতখিনি লগাব, আপোনাৰ দৃষ্টি দোষ দূৰ হ'ব আৰু আপুনি ভিতৰৰ পৰাই জ্ঞান লাভ কৰিব। এতিয়া মই আপোনাক সেই ৰহস্যৰ বিষয়ে ক'ম, যিখিনি মই আৰম্ভণিতেই উল্লেখ কৰিছিলোঁ। এক এনেকুৱা কাম, যিখিনি আপুনি চৰণামৃত লোৱাৰ ঠিক পিছতেই যদি কৰে, আপোনাৰ সমস্ত পূজা নিষ্ফল হৈ পৰিব। কেৱল মাত্ৰ এবাৰ ভাবক, আপুনি এক পবিত্ৰ শক্তি আপোনাৰ ভিতৰত সমাহিত কৰিব খুজিছে। আপোনাৰ শৰীৰ এক মন্দিৰ হৈ পৰিছে। চৰণামৃত যেতিয়া আপুনি গ্ৰহণ কৰিব, আপোনাৰ মনটো, আপোনাৰ শৰীৰটো মন্দিৰৰ দৰে পবিত্ৰ হৈ পৰিব। কিন্তু সেই মন্দিৰৰ পৰা বাহিৰলৈ ওলোৱাৰ পিছতে আমি কি কৰোঁ? লগে লগে সাংসাৰিক বন্ধনত বান্ধ খাই পৰোঁ। কাৰোবাৰ পৰচৰ্চা কৰোঁ, কাৰোবাক খং কৰোঁ, কাৰোবাৰ বিৰুদ্ধে কটু শব্দ প্ৰয়োগ কৰোঁ। যেতিয়া আপুনি চৰণামৃত গ্ৰহণ কৰিব, কেতিয়াও আপুনি সেই চৰণামৃত গ্ৰহণ কৰাৰ পিছত নেতিবাচক কথা বতৰাবোৰ আপোনাৰ মনলৈ নানিব। কাৰো প্ৰতি আপুনি বেয়া শব্দ প্ৰয়োগ নকৰিব। যদি আপুনি সেইখিনি কৰে, তেতিয়া সেই দিব্য শক্তি সেই ক্ষণতেই একেবাৰেই নষ্ট হৈ পৰিব। চৰণামৃত সেৱন কৰাৰ কমচে কম 10 মিনিটলৈ মৌন হৈ থাকিব লাগে। সেইখিনি সময়ত ভগৱানৰ নাম মানসিকভাৱে জপ কৰিব লাগে। মনতেই ভগৱানৰ নাম উচ্চাৰণ কৰিব লাগে। আপুনি এইটো অনুভৱ কৰা উচিত, আপোনাৰ শৰীৰৰ অন্তৰ্ভাগত সেই চৰণামৃত বৈ গৈছে। আপোনাৰ শৰীৰৰ সমস্ত ৰোগ, আপোনাৰ শৰীৰৰ সমস্ত কষ্ট লাহে লাহে সেই অমৃতে ধুই পেলাইছে। যেতিয়া আপুনি সেই ভাৱনাৰ সৈতে চৰণামৃত ল'ব বা গ্ৰহণ কৰিব, আপুনি দেখিব আপোনাৰ জীৱনত সাংঘাতিক ধৰণৰ চমৎকাৰ হ'বলৈ আৰম্ভ কৰিছে। আপোনাৰ শৰীৰত ঠাই লোৱা সেই ৰোগ ব্যাধিয়ে ঔষধ অবিহনে আপোনাৰ
শৰীৰৰ পৰা নোহোৱা হ'বলৈ আৰম্ভ কৰিছে। বছৰ বছৰ ধৰি স্থবিৰ হৈ থকা কামবোৰ লাহে লাহে সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিছে আৰু আপোনাৰ ঘৰখনত এক অদ্ভুত ধৰণৰ দিব্য শান্তি আপুনি অনুভৱ কৰিবলৈ ধৰিব। আপুনি জানেনে চৰণামৃতত তুলসী থকাটো বা তুলসীৰ পাত থকাটো কিয় ইমান জৰুৰী? তুলসী হৈছে ভগৱান বিষ্ণুৰ আটাইতকৈ প্ৰিয়। তুলসী অবিহনে ভগৱানে কোনো ধৰণৰ ভোগ স্বীকাৰ নকৰে বুলি বিশ্বাস কৰা হয়। যেতিয়া তুলসীৰ পাত তামৰ বৰ্তনত ৰখা জলত আপুনি দি দিব, সেই জল একেবাৰে সঞ্জীৱনী ঔষধিলৈ ৰূপান্তৰিত হৈ পৰিব। আয়ুৰ্বেদতো এটা কথা স্পষ্টকৈ উল্লেখ আছে, তামৰ পাত্ৰত থকা পানীয়ে আমাৰ পেটৰ ভয়ংকৰ বেমাৰ নিমিষতেই নোহোৱা কৰে আৰু যেতিয়া সেই তামৰ পাত্ৰত থকা পানীত তুলসী পাত মিহলোৱা হয়, তেতিয়া সেই জলে আমাৰ ৰক্ত মানে আমাৰ শৰীৰত থকা তেজখিনি পৰিষ্কাৰ কৰে। আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বহু পৰিমাণে বৃদ্ধি কৰে। কিন্তু এই চমৎকাৰী ঔষধিয়ে তেতিয়াহে কাম কৰিব যেতিয়া আমি সেইখিনি শ্ৰদ্ধা আৰু সম্পূৰ্ণ বিধি বিধানৰ মাজেৰে গ্ৰহণ কৰিম। আৰু এটা গুৰুত্বপূৰ্ণ কথা, যিখিনি আপুনি সদায় মনত ৰখাটো উচিত, কেতিয়াও থিয় হৈ চৰণামৃত সেৱন কৰিব নালাগে। আজিকালি মন্দিৰত বহুত বেছি ভিৰ পৰিলক্ষিত হয়। সেইকাৰণে মানুহে খোজ কাঢ়ি কাঢ়ি বা লাইনত থিয় হৈ হৈ দৌৰা দৌৰিকৈ চৰণামৃত গ্ৰহণ কৰে। এয়া হৈছে সাক্ষাৎ ভগৱানক অপমান। যেতিয়াই আপুনি চৰণামৃত গ্ৰহণ কৰিব, আপুনি বহি সম্পূৰ্ণ শ্ৰদ্ধাৰে চৰণামৃত গ্ৰহণ কৰিব। যদি আপোনাৰ সেইখিনিত অসুবিধা, তেন্তে সামান্য আপুনি মূৰ দোৱাইহে চৰণামৃত গ্ৰহণ কৰা উচিত। আপুনি মনত সম্পূৰ্ণ নম্ৰতাখিনি আনিব লাগিব। যদি সম্ভৱ হয়, আপুনি সামান্য মূৰ দোৱাব, যেনেদৰে আপুনি ভগৱানৰ সন্মুখত নতমস্তক হয়। সাধাৰণ যেন লগা এই প্ৰক্ৰিয়াটোৱে ভগৱানক বহুত বেছি প্ৰসন্ন কৰি তোলে। ভগৱানে কেৱল আপোনাৰ ভাৱনাখিনি চায়, আপোনাৰ মনৰ ভাৱটো চায়। আপুনি কি ভাৱেৰে তেওঁৰ চৰণলৈ আহিছে সেইখিনিহে ভগৱানে লক্ষ্য কৰে। যদি আপোনাৰ ভাৱনা একেবাৰে সৎ শুদ্ধ হয় আৰু আপুনি সঠিক নিয়মেৰে যদি সেইখিনি পালন কৰে, তেতিয়া আপোনাৰ সমস্ত দুখ ভগৱানে লগে লগেই নোহোৱা কৰিব। যেতিয়া ৰজা সুকেতুৱে এই সকলোখিনি কথা গম পালে, তেতিয়া তেওঁ অলপো পলম নকৰাকৈ লগে লগেই নিজৰ ভুল শুধৰণি কৰিলে। চৰণামৃত গ্ৰহণ কৰাৰ পিছত হাতত লাগি থকা চৰণামৃতখিনি মাথাত মচি দিয়াৰ যিটো কাৰ্য, সেই কাৰ্য চিৰদিনৰ বাবে বন্ধ কৰিলে ৰজা সুকেতুৱে। গোকৰ্ণ মুদ্ৰাতেই সদায় তেওঁ চৰণামৃত বা পূজাৰ জল গ্ৰহণ কৰিবলৈ চেষ্টা কৰিলে আৰু চৰণামৃত সেৱন কৰাৰ পিছত তেওঁ বহু সময়লৈ মৌন হৈ ভগৱানক ধ্যান কৰা আৰম্ভ কৰিলে। কিছু সময়ৰ ভিতৰতেই ৰজাৰ সমস্ত অশান্তি, ৰজাৰ সমস্ত সমস্যা লাহে লাহে নোহোৱা হৈ গ'ল। ৰজাৰ এই কাৰ্যৰ দ্বাৰা তেওঁৰ ৰাজ্য আকৌ নদন বদন হৈ পৰিল, প্ৰজাৰ মাজলৈ সুখ সমৃদ্ধি উভতি আহিল। এই ৰহস্যময় কাহিনী কেৱল এক কাহিনী নহয়, এই কাহিনী হৈছে আপোনাৰ মোৰ সকলোৰে কাৰণে এক ডাঙৰ শিক্ষা। আমি অজানিতেই প্ৰতিদিনেই এনেকুৱা কিছুমান ভুল কৰোঁ, যিখিনি ভুলৰ পৰিণাম অত্যন্ত ভয়ংকৰ হৈ পৰে। আজিৰ পৰাই আপুনি এই পুৰণি অভ্যাস সলাবলৈ চেষ্টা কৰক। এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি যেতিয়াই মন্দিৰলৈ যাব আৰু যেতিয়াই পূজাৰীয়ে আপোনাৰ হাতত সেই পবিত্ৰ জল তুলি দিব, কেৱল আপুনি মনত ৰাখিব, সেয়া কেৱল আপুনি জল সেৱন কৰা নাই, আপুনি সাক্ষাৎ ভগৱানৰ আশীৰ্বাদ সেৱন কৰিছে। গতিকে সম্পূৰ্ণ শ্ৰদ্ধাৰ সৈতে সঠিক মুদ্ৰাৰে সেই জল আপুনি গ্ৰহণ কৰিব আৰু জল সেৱন কৰাৰ সময়ত একেবাৰে শব্দ আপুনি নকৰিব আৰু জলখিনি সেৱন কৰি হাতখন আপুনি মাথাত মচি নিদিব। যিখিনি জল আপোনাৰ হাতত লাগি থাকিব, সেই জলখিনি আপুনি আপোনাৰ চকুত লগাওক আৰু সম্পূৰ্ণ মৌন হৈ থাকক। আৰু এক অত্যন্ত গভীৰ ৰহস্য আছে, যিখিনি বহু কম মানুহেহে জানে। কেতিয়াবা আপুনি ভাবি চাইছেনে, যেতিয়া ভগৱান শিৱই সমুদ্ৰ মন্থনৰ সময়ত ওলোৱা ভয়ংকৰ হলাহল বিষ পান কৰিছিল, সেই বিষৰ ভয়ংকৰ গৰমখিনি শান্ত কৰিবৰ কাৰণে কি কৰা হৈছিল? তেতিয়া সকলো দেৱী দেৱতাই ভগৱান শিৱক পবিত্ৰ জল অৰ্পণ কৰিছিল। সেই জল কোনো সাধাৰণ জল নহয়, ব্ৰহ্মাণ্ডৰ বহুকেইখন পবিত্ৰ নদীৰ সংগম আছিল সেয়া। ঠিক সেইদৰে যেতিয়া আমি সম্পূৰ্ণ নিয়মেৰে চৰণামৃত সেৱন কৰোঁ, সেই চৰণামৃতে আমাৰ ভিতৰৰ হলাহলখিনি একেবাৰে শান্ত কৰি পেলায়। যিখিনি আমাৰ জন্মৰ বেয়া কৰ্ম, ঈৰ্ষা, ক্ৰোধ আৰু লালসাৰ পৰা উৎপন্ন হয়। কিন্তু যদি আপুনি
চৰণামৃতখিনি সাধাৰণ পানী বুলি ভাবি কোনো ধৰণৰ নভবা নিচিন্তাকৈ সেইখিনি সেৱন কৰে, তেতিয়া আপোনাৰ শৰীৰৰ ভিতৰত থকা বিষ কেতিয়াও শান্ত নহয়। আপুনি সেই দিব্য জলখিনিৰ এটা এটা টোপাল সম্পূৰ্ণ সন্মানেৰে গ্ৰহণ কৰিব লাগিব। কেতিয়াবা এনেকুৱা হয়, মন্দিৰত চৰণামৃত গ্ৰহণ কৰাৰ সময়ত দৌৰাদৌৰিত সেই জলৰ টোপাল মাটিত পৰি যায়। আপুনি জানেনে এয়া কিমান ডাঙৰ অপৰাধ? শাস্ত্ৰই স্পষ্টকৈ কৈছে, চৰণামৃতৰ টোপাল যদি মাটিত পৰি গৈছে, তেতিয়া সেইখিনিৰ পৰা ভয়ংকৰ দোষ উৎপন্ন হ'ব পাৰে, যিখিনিৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ ভাগ্যত পৰিব পাৰে। সেইবাবে সদায় চৰণামৃত গ্ৰহণ কৰাৰ সময়ত এখন হাত গোকৰ্ণ মুদ্ৰাত ৰাখি আনখন হাত সেই হাতখনৰ তলত ৰাখিব লাগে, যাতে চৰণামৃত গ্ৰহণ কৰা হাতখনৰ পৰা জলৰ টোপাল সৰি পৰিলেও আপোনাৰ দ্বিতীয়খন হাততেই পৰে, সেয়া যাতে মাটিত পৰি নাযায়। যদি ভুলতো চৰণামৃতৰ টোপাল মাটিত পৰি যায়, তেতিয়াহ'লে অলপো পলম নকৰি, লাজ চৰম নকৰাকৈ আপোনাৰ হাতৰ আঙুলিৰে যিখিনি স্থানত সেই জল পৰে সেয়া স্পৰ্শ কৰি আপুনি শিৰত তুলি লওক আৰু মনতেই ভগৱানক ক্ষমা বিচাৰক। আপুনি লগতে আৰু এটা কথা মন দিব লাগিব, চৰণামৃত কি ধাতুৰ বাচনত ৰাখিব লাগিব। চৰণামৃত ৰাখিবৰ কাৰণে সদায় ৰূপৰ বা তামৰ বাচনেই ব্যৱহাৰ কৰা উচিত। প্লাষ্টিক বা আইনাৰ বাচনত বা অশুদ্ধ ধাতুৰ বৰ্তনত এই চৰণামৃত বা পূজাৰ জল কেতিয়াও ৰাখিব নালাগে। যদি আপুনি তামৰ বা ৰূপৰ বাচনৰ পৰিৱৰ্তে কাঁচৰ বা অশুদ্ধ বা প্লাষ্টিকৰ বাচনত এই চৰণামৃত ৰাখে, তেতিয়াহ'লে সেয়া মৃত জলৰ সমান, তাত কোনো দিব্য শক্তি নিহিত নহয়। যেতিয়া আপুনি তামৰ বাচনত সেই পবিত্ৰ জল ৰাখিব আৰু তুলসীৰ পাত যেতিয়া আপুনি তাত দিব, দুয়োটাৰ এটা সম্পৰ্ক আছে, তেতিয়া সেই জলখিনি বহুত বেছি শক্তিশালী হ'ব। ইলেক্ট্ৰমেগনেটিক ফিল্ড তাৰ পৰা তৈয়াৰ হ'ব। সেই ইলেক্ট্ৰমেগনেটিক ফিল্ডে সেই জলখিনিক চমৎকাৰী ৰূপত চাৰ্জ কৰিব। যেতিয়া আপুনি সেই জলখিনি সেৱন কৰিব, তেতিয়া আপোনাৰ শৰীৰৰ 7 চক্ৰক লগে লগে সক্ৰিয় কৰি দিব সেই জলখিনিয়ে। যদি আপুনি জীৱনত বিশেষ সাধনা কৰি আছে, ধ্যান কৰি আছে, তেতিয়া এই চৰণামৃত আপোনাৰ কাৰণে মহান চমৎকাৰতকৈ কোনো গুণেই কম নহয়। আপোনাৰ শুই থকা চেতনা এক সাংঘাতিক উচ্চ স্তৰলৈ লৈ যোৱাত এই চৰণামৃতখিনিয়ে সহায় কৰিব। যেতিয়া আপুনি ডাঙৰ বা প্ৰাচীন কোনোবা মন্দিৰলৈ যায় আৰু সেই মন্দিৰভাগৰ চৰণামৃত যদি আপুনি বিশেষ আৰু গভীৰভাৱে যদি আপুনি গ্ৰহণ কৰে, তেতিয়াহ'লে আপোনাৰ জীৱনত চমৎকাৰী পৰিৱৰ্তন হ'ব পাৰে। কাৰণ সেই স্থানৰ জলত যুগ যুগ ধৰি মন্ত্ৰ উচ্চাৰণৰ অপাৰ শক্তি সমাহিত হৈ থাকে। সেই জলে আপোনাৰ জন্ম জন্মান্তৰৰ কঠোৰ পাপ ধুই পৰিষ্কাৰ কৰি পেলাব। যদি আপুনি সেইখিনি সেৱন কৰাৰ সঠিক পদ্ধতিটো শিকি লয়, তেতিয়াহ'লে আপোনাৰ জীৱনত সাংঘাতিক পৰিৱৰ্তন হ'ব পাৰে। আজি মই আপোনাক যিখিনি গুপ্ত কথা ক'লোঁ, এয়া কোনো সাধাৰণ নিয়ম নহয়। এইখিনি সেই দুৰ্লভ ৰহস্য যি আমাৰ মহান ঋষিমুনিসকলে বহু হাজাৰ বছৰ পূৰ্বে কঠিন তপস্যাৰ পিছত উপলব্ধি কৰিছিল। কিন্তু আজি আধুনিকতাৰ ধামখুমীয়াৰ সময়ত আমি এই সৰু সৰু কথাবোৰক একেবাৰে অলাগতিয়াল বা সাধাৰণ বুলি উপেক্ষা কৰোঁ বা এইবোৰ সদায় পাহৰি পেলাওঁ। তাৰ পিছত আমি আক্ষেপ কৰোঁ, ইমান বেছি পূজা প্ৰাৰ্থনা কৰাৰ পিছতো ভগৱানে আমাক কিয় চকু মেলি নাচায়? আমাৰ জীৱনতেই ভগৱানে কিয় ইমান দুখ দৰিদ্ৰতা দিয়ে? দুখ সেইকাৰণেই আমাৰ জীৱনলৈ আহে, কাৰণ আমি সঠিক পদ্ধতিবোৰ, সঠিক বিধিবোৰ পাহৰি পেলাইছোঁ। আৰু এটা কথা অটল সত্য, য'ত বিধি নাথাকে, য'ত সঠিক নিয়ম নাথাকে, তাত সিদ্ধি আৰু সফলতা কেতিয়াও নাথাকে। গতিকে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ হাতত যেতিয়াই সেই পৰম পবিত্ৰ চৰণামৃত পৰিব, এক পলৰ কাৰণে আপুনি ৰ'ব। আপুনি আপোনাৰ চকুহাল বন্ধ কৰিব, অনুভৱ কৰিব স্বয়ং আপোনাৰ সন্মুখত ভগৱান থিয় হৈ আছে আৰু সেই ভগৱানে আপোনাৰ হাতত আপোনাক নতুন জীৱন দিয়া সেই অমৃত প্ৰদান কৰিছে। আপুনি ভগৱানক অন্তৰৰ নিভৃত কোণৰ পৰাই শুদ্ধভাৱে ধন্যবাদ দিয়ক, কাৰণ সেই জল সাধাৰণ পানী নহয়, বৰঞ্চ সাক্ষাৎ অমৃত বুলি ভাবি সেয়া আপুনি সেৱন কৰক। বাচি থকা জলখিনি আপুনি আপোনাৰ চকুত ঘঁহি দিয়ক, কেতিয়াও আপোনাৰ মূৰত ঘঁহি নিদিব। আপুনি নিজ চকুৰে দেখিব আপোনাৰ জীৱনত কেনেকুৱা চমৎকাৰী পৰিৱৰ্তন আৰম্ভ হৈছে। আপোনাৰ জীৱন পথৰ পৰা কিমান ডাঙৰ ডাঙৰ সমস্যা লাহে লাহে নোহোৱা হৈ যাব, সেয়া আপুনি নিজেই দেখিবলৈ পাব। ভগৱানে কেতিয়াও কাৰোৱে বেয়াটো নিবিচাৰে। তেওঁ হৈছে এই অনন্তকোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী। আপোনাৰ মোৰ পৰা তেওঁ
ধন টকা পইচা একো নিবিচাৰে। তেওঁ কেৱল আমাৰ শুদ্ধ শ্ৰদ্ধা, সমৰ্পণ আৰু আমাৰ আচল ভক্তিখিনিহে বিচাৰে। তেওঁ সেইখিনিৰ কাৰণেহে ভোকত থাকে। ভক্তৰ পৰা শুদ্ধ চিন্তা, শুদ্ধ বিচাৰ, শুদ্ধ ভক্তিখিনিহে তেওঁ বিচাৰে। আহক তেতিয়াহ'লে আমি সকলোৱে এটা দৃঢ় সংকল্প লওঁ। ভগৱানৰ সেই অত্যন্ত পবিত্ৰ প্ৰসাদ আমি কেতিয়াও জানি অজানিতে অপমান নকৰোঁ। আমি সদায় সঠিক পদ্ধতিৰে সেই অমৃত জল গ্ৰহণ কৰিম আৰু তাত লুকাই থকা ৰহস্যময় শক্তি নিজৰ জীৱনত প্ৰয়োগ কৰিম। পূজাৰ পিছত চৰণামৃত সেৱন কৰা যিসকল লোক আছে, যিসকলে প্ৰায়ে ভগৱানৰ মন্দিৰলৈ যায়, তেওঁলোকে যেতিয়াই চৰণামৃত পূজাৰীৰ হাতৰ পৰা গ্ৰহণ কৰিব, কি কৰিব লাগিব নিশ্চয় আপুনি এই ভিডিঅ'টোৰ কথাখিনি চোৱাৰ পিছত উপলব্ধি কৰিব পাৰিছে। যেতিয়াই মন্দিৰলৈ যাব, পূজাৰীয়ে চৰণামৃত দিলে আমাৰ এই কথাখিনি আপুনি মন দিব বুলি আমাৰ গভীৰ বিশ্বাস। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে সেই পবিত্ৰ জলৰ, সেই অমৃত জলৰ আচল ৰহস্য সকলোৱে উপলব্ধি কৰিব পাৰে। ভিডিঅ'টো কোন স্থানৰ পৰা চাই আছে আমাক জনাব। এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিত পাবৰ কাৰণে আপুনি আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।